নাহৰকটীয়াত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ শৈক্ষিক জলপানী বিতৰণ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা 2024 জলপানী প্ৰদান উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ 361 গৰাকী শিক্ষাৰ্থীলৈ 10,000 টকা উপস্থিত বিধায়ক তৰংগ গগৈ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল শিক্ষাৰ্থীসকলক শৈক্ষিক দিশত আগুৱাই নিয়াৰ পৰিকল্পনাৰ এই পদক্ষেপ অসমৰ বিভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক যিসকলে মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰিছে 10,000 আৰু 5,000 টকাকৈ জলপানী দিয়া হৈ আছিল আৰু তাৰ অন্তৰ্গত নাহৰকটীয়া সমষ্টিত আজি আমি তিনিটা আমাৰ যি কাউন্সিলৰ সিট তিনিখন মিটিং কৰি প্ৰায় 450 ছাত্ৰ-ছাত্ৰীক আজি এই জলপানী প্ৰদান কৰা হৈছে যাতে শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলেও কাউন্সিলৰ দ্বাৰা সহায় পায় আৰু উৎসাহ এটা পায় যে তেখেতলোকে আগন্তুক সময়ত ভালকৈ পঢ়া শুনা কৰিব কাউন্সিল সদায় তেখেতলোকৰ লগত আছে আজি কাউন্সিলৰ চিফ টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াকে ধৰি গোটেই সদস্যসকল ৰমণী হাজৰিকাকে ধৰি সকলো সদস্য উপস্থিত আছে আৰু ছাত্ৰ-ছাত্ৰীক উৎসাহ জনোৱা হৈছে যাতে তেখেতলোক ভালকৈ পঢ়া শুনা কৰে আৰু জনগোষ্ঠীটোৰ ভৱিষ্যত তেখেতলোকৰ হাতত আছে আৰু মই ভাবোঁ খুব এটা ধুনীয়া পদক্ষেপ যে কাউন্সিল এনেকৈ প্ৰত্যেক